নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলে 28 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰলৈ মুঠ 11 দিনৰ চৰকাৰী বন্ধ পাব। হয়, এয়া চাওক। এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে ৰাজ্যৰ বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধ থাকে 1 জুলাইৰ পৰা 31 জুলাইলৈকে। কিন্তু বৰাকৰ 3খন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহত এই গ্ৰীষ্ম বন্ধ 6 জুলাইৰ পৰা আৰম্ভ হয় আৰু 31 জুলাইত শেষ হয়। অৰ্থাৎ বৰাকত গ্ৰীষ্ম বন্ধ 5 দিন কম হয় আৰু এই গ্ৰীষ্ম বন্ধৰ 5 দিন পিছত দুৰ্গা পূজাৰ বন্ধৰ লগত মিলাই লয়। সেয়েহে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে বৰাকৰ 3খন জিলাত দুৰ্গা পূজাৰ বন্ধ 8 অক্টোবৰলৈ থাকিব আৰু 9 অক্টোবৰৰ পৰা বৰাকৰ বিদ্যালয়সমূহ খুলিব। গতিকে বৰাকৰ যিসকল শিক্ষক কৰ্মচাৰী আছে, বৰাকৰ শিক্ষক কৰ্মচাৰীসকলে 8 অক্টোবৰলৈ পূজাৰ বন্ধ পাব। অৰ্থাৎ মুঠ 11 দিনৰ চৰকাৰী বন্ধ পাব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।